প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন নিজা প্ৰচেষ্টাৰে গঢ়িছে বিশাল অৰণ্য প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ বাবে আদৰণীয় পদক্ষেপ বঙাইগাঁৱৰ উত্তম দাসে দেখুৱাইছে আদৰ্শ প্ৰতিদিনে গছ ৰোপণ কৰি সেউজীয়া ধৰণী গঢ়াৰ সংগ্ৰাম তেওঁৰ ৰেল বিভাগৰ কৰ্মচাৰী উত্তম দাসে 2008 চনৰ পৰাই কৰি আহিছে এই কাম ঘৰত 3-4 বছৰ প্ৰতিপালন কৰা গছপুলিবোৰ ডাঙৰ হোৱাৰ পিছত ৰোপণ কৰি আহিছে বিভিন্ন স্থানত তেওঁক স্বীকৃতি নালাগে বিচৰা নাই প্ৰচাৰো জীৱনৰ এক কঠিন সময়ত তীব্ৰ মানসিক শক্তিৰে গছপুলিৰ প্ৰতিপালনত মনোনিৱেশ কৰিছিল উত্তম দাসে মোৰ ল'ৰা আছিলে অসুস্থ হৈছিলে বহুত দিনৰ পৰা যেতিয়া মই বেংগলোৰত ল'ৰাক লৈ যাওঁ ট্ৰিটমেণ্টৰ কাৰণে তো 2008 ডক্টৰে মোক ক'লে যে নাই ই ভাল নহ'ব আপুনি ইয়াতে ঘৰত লৈ যাওক তেতিয়া মই হতাশ হৈ গ'লোঁ কি কৰিম এতিয়া মই ঘৰত থাকি তেতিয়া ভাল লগা নাই মোৰ কিন্তু মই দেখিছোঁ বেংগলোৰ যে গ্ৰীণ চিটি নিশ্চয় কোনোবা কৰিছে যেতিয়া মই আহিলোঁ ঘৰলৈ তেতিয়া মই ভাবিলোঁ মই কিবা এটা কৰিম তেতিয়া মই 2008 পৰা ষ্টাৰ্ট কৰিলোঁ এই যে প্লাণ্টেশ্যন তেতিয়াৰ পৰা লাহে 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 মই আজিলৈকে ইমান দূৰলৈকে আগবাঢ়িছোঁ যোৰহাট জিলাৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত গৰুমৰা মাজুলী গাঁৱত জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ব্যতিক্ৰমী প্ৰয়াস দেহ বৰা নামৰ এজন লোকৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠিছে দেৱ অৰণ্য বৰ্তমান আধুনিকতাৰ তীব্ৰ আগ্ৰাসনৰ মাজত মুকলিভাৱে উশাহ ল'ব পৰাকৈ প্ৰায় 18-20 বিঘা মাটিত গঢ়ি তুলিছে জীয়া অৰণ্য বহু আপুৰুগীয়া ঔষধি উদ্ভিদো আছে অৰণ্যখনত অতি দুৰ্গম অঞ্চলটোৰ এই পৰিৱেশে আকৰ্ষিত কৰিছে বহু লোকক এইটো খুব ধুনীয়া কথা কিন্তু মানুহবিলাকে বুজি নাপায় গছ থাকিলেহে মানুহ থাকিব গতিকে গছ যদি সকলোখিনিতে গছ গছনিয়ে ভৰপূৰ হৈ থাকে আৰু তেতিয়া মই ভাবোঁ কোনো বেমাৰ ব্যাধিবিলাকো মানে নহয় আৰু মানুহৰ স্বাস্থ্য পানী ভালে থাকিব আপোনাৰ এতিয়া কি কি গছ গছনি আছে ইয়াত মানে এখন কিতাপেই হ'ব বাৰু অলপ কৈছোঁ বাৰু ইয়াত আছে লেচু পনিয়ল আমলখি শিলিখা মধুৰিআম আকৌ শোৱালো আহঁত আজাৰ নাহৰ চাম কঁঠাল আৰু শলখ এতিয়া ঢেৰ আছে পক্ষী ক্ষেত্ৰত আছে মানে হৰিণা আছে 4টা আগৰ 3টা আছিলে এতিয়া এজনী সোমাইছেহি ঢকুৱাখনা মাজুলী সীমান্ততো গঢ়ি উঠিছে এখন মানৱশ্ৰেষ্ঠ অৰণ্য ঢকুৱাখনাৰ প্ৰকৃতিপ্ৰেমী মনজিত পাটিৰৰ আদৰণীয় পদক্ষেপ 2012 চনৰ পৰা 6 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেওঁ এই অৰণ্যখন গঢ়ি তুলিছে নিজস্ব পুঁজি আৰু শ্ৰমৰ বিনিময়ত গঢ়ি তোলা এই অৰণ্যখন এতিয়া শগুন হৰিণ হাতী আদি ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ মুক্ত বিচৰণথলীত পৰিণত হৈছে ইয়াত শগুনো দেখা পায় ইয়াত বাঘ বৰ্তমানো আছে আৰু হৰিণো আছে অন্যান্য বিভিন্ন প্ৰজাতিৰ চৰাই বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু অনেকেই ইয়াত আছে গতিকে আমি আগতেই ভাবিছিলোঁ মই ব্ৰহ্মপুত্ৰ যেতিয়া 2012 চনত এই চৰ চাপৰিবিলাকত অলপ ঘূৰিছিলোঁ তেতিয়া অনুভৱ হৈছে আচলতে ইয়াত গছ গছনি বুলিবলৈ একো নাই গতিকে সেই অঞ্চলবোৰ আৰু এটা কথা মোৰ হাইলাইট হৈছিলে আগৰ এই যে চাইনাই যদি ব্ৰহ্মপুত্ৰক ভেটি দিয়ে তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ অৱস্থা কি হ'ব মৰুভূমি হ'ব গতিকে আমি ব্ৰহ্মপুত্ৰক আচলতে ভেটি নিদিয়াৰ আগতে ইয়াক যদি ব্ৰহ্মপুত্ৰত ওলমি থকা গোটেই চৰ চাপৰিবিলাকক যদি আমি গ্ৰীণ কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো ব্ৰহ্মপুত্ৰক চাইনাই ভেটি দিলেও প্ৰকৃতিয়ে পানীৰ ৰেংকটো জীয়াই ৰাখিব নিজস্ব প্ৰচেষ্টাৰে প্ৰকৃতিক সুন্দৰ কৰি ৰখাৰ এই প্ৰয়াস নৱবৰ্ষৰ প্ৰথম দিনটোত নিঃসন্দেহে এক ইতিবাচক আৰু আশাব্যঞ্জক খবৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম